নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বিহুৰ দিনাখনেই আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছো। তো আপোনালোকে এই ভিডিঅ'টো কোন দিনাখন চাই আছে মই কমেন্ট এটা কৰি জনাব, কাৰণ আজি বিহুৰ দিনাখনেই ভিডিঅ' আপলোড কৰিছো আৰু এনেকুৱা টাইমত আপলোড কৰিছো যিটো সময়ত নেকি ভেলা ঘৰত মানুহ ব্যস্ত হৈ থাকে। গতিকে ভেলা ঘৰত ব্যস্ত হৈ থকাৰ সময়ত যদি আপুনি এই ভিডিঅ'টো চাই আছে তেনেহলে বহুত ধন্যবাদ। আপোনালোকে যে বিহুৰ বতৰতো মোৰ ভিডিঅ'টো চাইছে আপোনালোকক তাৰ বাবে অশেষ ধন্যবাদ। গতিকে মোৰ তৰফৰ পৰা আপোনালোকক একদম পুৰা 1000টা সেলিউট। আৰু যি কি নহওক আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। বিহুৰ দিনাখনে এইটো ভাল খবৰ ওলাইছে, ভাবিলো আপোনালোকক বিহুৰ দিনাখনে এইটো এটা ভাল খবৰ জনাই থৈ যাওঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শিল্পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বিহুৰ বতৰত বিহুৰ পিঠা পনাৰ সোৱাদ লৈ ভাল খবৰটো আপোনালোকৰ জানিবৰ কাৰণে ভাল লাগিব। যদি ভিডিঅ'টো চাইছে যদি ভাল লাগে তেনেহলে লাইক এটা কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো কিন্তু ছাবস্ক্ৰাইব আপোনালোকে কৰি থৈ যাব। তো যিসকল লোকে নেকি ঘৰ ফালে চৰকাৰী ঘৰ লাভ কৰিলে তো তেওঁলোকেতো আৰু মানে নাপায়, হয় নে নহয়? আৰুতো তেওঁলোকে পাব লগা কথা নাই। তো তেওঁলোকৰ বাবে অলৰেডি ভাল খবৰ ওলাই গ'ল। এতিয়া যিসকলে পোৱা নাই তেওঁলোকে ভাবে যে এটা চৰকাৰী ঘৰ যদি পাই গ'লোহেঁতেন নিজৰ পকেটৰ পৰা 2 টকা খৰচা কৰি ঘৰটো অকণমান ভালকৈ বনালোহেঁতেন। বিশেষকৈ যিসকল নেকি দুখীয়া মানুহ তো তেওঁলোকে এইটোৱে ভাবে যে চৰকাৰী ঘৰটো যদি পাই যাওঁ একেলগতে 1,50,000 60,000 টকা এটা পাম। তো সেই টকাটোৰ লগত মোৰ 2 টকা লগাম আৰু তাৰ পাছত ঘৰটো অকণমান ভালকৈ বনাম বুলি সেইটো ভাবি থাকে মানুহবিলাকে, হয়নে নহয় বাৰু? সেইটোৱেইটো ভাবে। তো এতিয়া চৰকাৰী ঘৰৰ বাবে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো অৱশ্যে যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ, আৰু যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, তালিকাত নাম আহিছে, তেওঁলোকৰ কাৰণেও এইটো এটা প্ৰয়োজনীয় খবৰ। তো ভাৰত চৰকাৰৰ ফালৰ পৰা জনাইছে যে নতুনকৈ প্ৰায় 3,88,000 লোকক আমাৰ অসমত চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে। 3,88,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবই 2025 চনত। সেইদিনাখন কেইবাটাও চৰকাৰী ঘৰ মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, আৰু 3,88,000 চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি জনাইছে। এতিয়া যিসকল লোকৰ নেকি অলৰেডি চৰকাৰী ঘৰৰ তালিকাত নাম আহি গ'ল তো তেওঁলোকক এটা DBT একাউণ্ট খুলিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে, আৰু যিসকলে নেকি এতিয়ালৈকে DBT একাউণ্ট খোলা নাই তেওঁলোককো খুলিবৰ কাৰণে নিৰ্দেশনা দিছে যাতে চৰকাৰী ঘৰ সহজতে লাভ কৰে। তো এতিয়াৰে পৰা কি হ'ব, মানে আজিৰ পৰা কেইবছৰমান আগত আমি কংগ্ৰেছৰ দিনলৈ যদি ঘূৰি যাওঁ তেতিয়া কি হৈছিলে, চৰকাৰী ঘৰবিলাক প্ৰথম পৰ্যায়ত কোনোবা ঠিকাদাৰক বা কাৰোবাক পইচাটো দিয়ে, ঠিকাদাৰে আহি বনাই দিয়ে, যেনে তেনে বনাই, যদি 50,000 টকা আহিছিলে 10,000 টকাত ঘৰটো বনাই 40,000 টকা খাই দিয়ে। তাৰ পাছত কি কৰিলে, আপোনাৰ পইচাসমূহ কি কৰে বেংকৰ একাউণ্টত দিয়াটো কৰিলে। তো বেংকৰ একাউণ্টত দিয়াৰ লগে লগে বিভিন্ন বেমেজালি হ'বলৈ ধৰিলে। আপোনাৰ নামটো কাটি তাৰ একাউণ্টত ভৰাই দিয়ে, তাৰ একাউণ্টৰ জেগাত আপোনাৰ একাউণ্টটো ভৰাই দিয়ে, এনেকুৱা ঢেৰ বেমেজালি হ'ল। এতিয়া সেইকাৰণে কি কৰিছে, DBT ছিষ্টেম কৰি দিছে। যিজন ব্যক্তিৰ নামত চৰকাৰী ঘৰটো থাকিব তো তেখেতৰ আধাৰ কাৰ্ডৰ জৰিয়তে এতিয়া পইচা ট্ৰান্সফাৰ কৰিব, যাক কোৱা হয় DBT একাউণ্ট। তো আপোনাৰ যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নাম আছে তেন্তে এটা একাউণ্ট খোলক, আৰু যদি নাম নাইও আপোনালোকে নিশ্চয় এদিন নহয় এদিন চৰকাৰী ঘৰ পাব, তো তেতিয়াও আপোনালোকে এটা DBT একাউণ্ট খুলিব পাৰে। তো DBT একাউণ্ট খুলিবৰ কাৰণে বৰ বিশেষ একো কৰিব নালাগে, টকা পইচা দৰকাৰ নাই। ডাকঘৰত গৈ আপোনালোকে ক'ব যে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলিম বুলি, নতুবা আপোনালোকে এয়াৰটেল পে'মেণ্ট বেংকৰ CSP এটাত যাব আৰু তাত ক'ব যে মোক এটা DBT একাউণ্ট খুলি দিয়া। তো তেওঁলোকে একাউণ্ট খুলি দিব, 100-200 টকা কিবা এটা ল'ব, আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব আৰু চৰকাৰী ঘৰৰ পইচা সেই একাউণ্টতে আপোনালোকৰ সোমাই যাব। গতিকে বিহুৰ দিনাখনেই এইটো এটা ভাল খবৰ ওলাইছে আপোনালোক সকলোৰে কাৰণে। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, খবৰটো জানি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।